ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অৰিজিনেল চাৰ্টিফিকেট এপ্লাই চলি আছে। 2025 বৰ্ষৰ আগত যিসকলে অৰ্থাৎ 2022, 23, 21 তাৰ আগৰ 2020 চনৰ আগৰ যিসকলে গ্ৰেজুৱেশ্যন, PhD অন্যান্য ডিগ্ৰী লাভ কৰিলে সেইসকলৰ এপ্লাই চলি আছে। এপ্লাই কৰিবৰ বাবে আপোনালোকে ইয়াত প্ৰচেছটো আপোনালোকক দেখুওৱা হৈছে। আপোনালোকে সুন্দৰভাৱে A to Z চালে নিজে ঘৰতে বহি পিনি নিজৰ মোবাইল বা লেপটপত এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰত গৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত যাব। যোৱাৰ পিছত এই চাৰ্টিফিকেট পৰ্টেল যিটো আছে তাত ক্লিক কৰিব। চাৰ্টিফিকেট ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথমতে এখন পেজ অ'পেন হ'ব। ইয়াত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে নিজৰ নাম, ইমেইল, মোবাইল নাম্বাৰ, জেণ্ডাৰ কি হয় আপোনালোকৰ আৰু পাছপৰ্ট দি পিনি ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকে লগ ইন কৰিব লাগিব। ইয়াত লগ ইন অপশ্যনত ক্লিক কৰিব। নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ পিছত লগ ইন কৰিব পাছপৰ্ট দি। তাৰপিছত অৰিজিনেল পৰ্টেল এইটোত আহিব এপ্লাই কৰিব। ইয়াত আপোনালোকৰ এবছৰ আগৰ হ'লে 950 টকা 2024 চনৰ কাৰণে। তাৰ আগৰ আৰু কনভকেশ্যন যদি লয় তেতিয়াহ'লে 1500 টকা। তাৰপিছত 2023 চনৰ কাৰণে 1150 টকা, 950 টকা আছিলে 24 চনৰ। তাৰপিছত আই হেভ ৰিড অল এইটো আণ্ডাৰষ্টেণ্ড এইটোত ক্লিক কৰিব, কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ডিগ্ৰী এপ্লাইড ফৰ। তাত আপোনালোকে নিজৰ কিহৰ কাৰণে এপ্লাই কৰিছে চাৰ্টিফিকেট এইটো চিলেক্ট কৰিব। ইয়াত বহুত আছে আপোনালোকৰ BA, BSc, BCom, LLB, LLM ইয়াত বহুতখিনি আছে। MPhil, PhD, MBBS, MBA সকলো আছে। আপোনালোকে ইয়াত এপ্লাই কৰি ল'ব পাৰিব। তাৰপিছত এপ্লাই কৰাৰ পাছত ইয়াত আপোনালোকে চিলেক্ট কৰাৰ পাছত সুন্দৰভাৱে আপোনালোকে ফাইনেল ইয়েৰ এক্সামিনেশ্যন কেতিয়া হৈছিলে এক্সামিনেশ্যন সেইটো দিব আপোনালোকে মাৰ্কশ্বিটত থকা ধৰণে। পাষ্ট কেতিয়া কৰিছিলে এক্সাম সেইটো দিয়া আছে মাৰ্কশ্বিটত, সেইটো ইয়াত ফিল আপ কৰিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কি হয়, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ পাছত আপোনাৰ নাম দিব, কেণ্ডিডেটৰ নাম দিব। আৰু যদি অসমীয়াত নিজৰ নামটো জানে তেতিয়াহ'লে ইয়াত ফিল কৰি দিব অসমীয়াত, আৰু যদি নাজানে তলত যি ৰেড কালাৰে লিখা আছে আই ডোণ্ট ন' এইটোত ক্লিক কৰি দিব। তাৰপিছত ফাদাৰ নেম দিব, কলেজখনৰ নাম দিব। তাৰপিছত কলেজৰ নাম দিয়াৰ পিছত ইয়াত চিলেক্ট কৰি ল'লে হ'ল কলেজৰ নামটো। কলেজৰ নাম দিয়াৰ পিছত আই ডিক্লেয়াৰ ডেট এইটোত ইনফৰ্মেশ্যনখিনি কৰি পিনি নেক্সট বাটনত ক্লিক কৰি দিব। নেক্সট বাটনত ক্লিক কৰাৰ পাছত আপোনালোকৰ এইটো আপোনালোকৰ এড্ৰেছ কিবা এইবোৰ হাউচ নাম্বাৰ কিবা কিবি ছাবজেক্ট কি আছে সেইখিনি আহি যাব। ABC ID দিবলৈ আহিব, এড্ৰেছ ঘৰৰ এড্ৰেছ, ডিষ্ট্ৰিক্ট কি হয় এইবোৰ দিবলৈ আহিব। তাৰপিছত এইখিনি ফিল আপ কৰিব। সকলোখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব। নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ আপলোড ইয়ৰ ডকুমেণ্টছ, আপোনালোকৰ ফটো, ছিগনেচাৰ, তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড সেইখন দিবলৈ আহিব, মাৰ্কশ্বিটখন দিবলৈ আহিব। গ্ৰেডশ্বিটখন দিবলৈ আহিব, এইখন আপোনালোকে দি দিব। দি দিয়াৰ পিছত নেক্সট বাটনত ক্লিক কৰিব। এইখিনি নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটো চামাৰীটো দেখাব, আপোনালোকে গোটেই ডকুমেণ্ট ডিটেইলছখিনি দেখাব। তাৰপিছত আপোনালোকে আণ্ডাৰটেকিঙত এইটো ক্লিক কৰিব। আই হেভ ডিক্লেয়াৰ্ড মানে আপোনালোকৰ গোটেইখিনি যে বস্তু শুদ্ধকৈ দিছে সেইটো আপোনালোকে ইয়াত ফিল কৰি দিব। তিনিওটা অপশ্যন ফিল কৰাৰ পিছত আপোনালোকৰ সুন্দৰভাৱে হৈ যাব। তাৰপিছত আপোনালোকৰ পে'মেণ্টৰ অপশ্যন আহিব। আপোনালোকে কনভকেশ্যন কৰোঁ বুলি ক'বলৈ কনভকেশ্যনত ক্লিক কৰিব, আৰু যদি চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰে চাৰ্টিফিকেট বুলি ক্লিক কৰিব এই তলৰকেইটাত। তাৰপিছত কনফাৰ্ম এইটোত ক্লিক কৰি দিব। তাৰপিছত পে'মেণ্ট গেটৱে'টো অন হৈ যাব। ইয়াত আপোনালোকে নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI যিকোনো এটি কৰিব পাৰিব। এইটো আপোনালোকে কৰাৰ পাছত নিজৰ পে'মেণ্টটো যি মেথডেদি কৰিম বুলি ভাবে এইটো কৰি ল'ব।
তাৰপিছত আপোনালোকৰ হোৱাৰ পিছত পে'মেণ্টটো হোৱাৰ পিছত নিজে নিজে আহি যাব। তাৰপিছত ভিউ এপ্লিকেশ্যন চাৰ্টিফিকেটত আহি যাব। এইটো আপোনালোকে এপ্লাই কৰাৰ পিছত এখন দেখাই দিব। এনেদৰে আপোনালোকে সুন্দৰভাৱে প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। PDF ষ্টাইলত ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।